আজি 18 ফেব্ৰুৱাৰী আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত। আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছে ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত। আৰু ইয়াতে যি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ আৰু বৰবৰুৱা আঞ্চলিক সমিতিয়ে সহযোগ কৰিছে। আৰু আজিৰ অলপ সময়ৰ আগতে মই ইয়াত আহি উপস্থিত হৈছোহি আৰু এই আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত তেওঁলোকে কি কাৰ্যসূচী লৈছে বা কেনেধৰণে আয়োজন কৰিছে সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা দুই এক ব্যক্তিৰ আমি মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আজি গোটেই সামগ্ৰিক দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ আজি এই প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ 1900 যিদিনাখন জন্ম হৈছিল 1968 চন 1968 চনতে পুৰোধা ব্যক্তি দুগৰাকী আৰু তাৰ লগত তেখেতসকলৰ সতীৰ্থসকল, এই সতীৰ্থসকলৰ তত্বাৱধানতে এই সোণোৱাল কছাৰী ছাত্ৰ সন্থা জন্ম হৈছিল। আৰু আজিৰ তাৰিখটোত গতিকে এই প্ৰতিষ্ঠা দিৱসটোৰ আজি এইটো অনুষ্ঠান বিশেষভাৱে লক্ষ্য ৰখা হৈছে। আৰু সেইসকল ব্যক্তি এতিয়া বৰ্তমান নাই আৰু তেখেতসকলৰ সতীৰ্থ হিচাপে ময়ো এগৰাকী, তাৰপিছতে আৰু কেইবাগৰাকী এতিয়া জীৱিত হৈ আছে। তাৰ ভিতৰতে মই কেইজনমান মানুহৰ নাম কৈছো। বিশেষভাৱে একেলগে পাঠ কৰা তেখেতৰ লগত কলেজত থকা মানিক বৰা, তেওঁ বৰ্তমান হেৰিত আছে, নিজ মানকটা হেৰিত আছে। আৰু তেখেতৰ লগত আছে ফুলেশ্বৰ শইকীয়া, আচলতে তেওঁ তিনিচুকীয়া গাঁৱৰ লালমাটি আৰু তেওঁ এতিয়া খনীয়া গাঁৱত ঘৰ লৈছে। তাৰপিছতে আছে আৰু দুজনমান কিৰণ শইকীয়া, তাৰপিছতে সেই কিৰণ শইকীয়াও বলায়ৰ, নতুন বলাই, আৰু বিশেষভাৱে তেওঁ ঘৰ লৈছে নিজ মানকটাত। এই সংগঠনটো গঠন কৰিবৰ কাৰণে যথেষ্ট কষ্ট হৈছিল। যে আজি সোঁৱৰিব বিচাৰিছো যে শুভ বৰুৱা ডাঙৰীয়াই প্ৰথমতে তেওঁ ডিব্ৰুগড় কলেজত পঢ়ি থকা অৱস্থাত তেওঁ নিজৰ ল'ৰাখিনি ক'ত কেনেকৈ পঢ়িছে প্ৰতিটো একেবাৰে চিকিৎসা মহাবিদ্যালয়লৈকে তেওঁ নিজৰ সোণোৱাল কছাৰী ছাত্ৰ ল'ৰাখিনি বিচাৰি তেওঁ বিশেষভাৱে আৰু কেইজনমান আমাৰ বয়োজ্যেষ্ঠ মানুহসকলৰ লগত আলোচনা বিলোচনা কৰিছিল। কিন্তু সেইখিনি সময়তে কিছু ব্যক্তিয়ে এইটোনো কেলে লাগিছে, কি কৰিবা এইটো হৈ কেনে ইত্যাদি কথাবিলাক আহিছিলে। আৰু তথাপি সেইবিলাক আমি হেৰি কৰা হ'ল। গতিকে এই গোটেই কথাখিনি তেওঁ চব সহকাৰে, তাৰপিছত তেওঁ গুণাৰাম ঢেকীয়ালক তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰথম যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্লাছ চলিছে তেওঁ তেতিয়া তাত আহি পঢ়িছিল। আৰু সেই পঢ়াৰ সময়ত তেওঁ লগত আলোচনা বিলোচনা কৰি তেখেতে হৈবৰ দিলে যে আমাৰ বহুত বাধা বিঘিনি আহিছে যদিও আমি ছাত্ৰ সন্থাটো গঠন কৰিম। গতিকে সেইটোৱে হ'ল আচল মূল কাৰণ। গতিকে সেই গোটেই কথাখিনি সাঙুৰি আনি তাৰ পৰৱৰ্তী সময়ৰ যিখিনি ছাত্ৰ সন্থা, এইসকল ছাত্ৰ সন্থা, ইয়াৰ পৰৱৰ্তী ছাত্ৰ সন্থা, আমাৰ যিবোৰ সতীৰ্থ, সেই সতীৰ্থসকলো গতিকে প্ৰথমখন অধিৱেশন হৈছিল তিনঠেঙীয়াত, দ্বিতীয়খন অধিৱেশন হৈছিল আপোনাৰ মেঘেলাত, তৃতীয়খন অধিৱেশন হৈছিল এইটো পলে আচলতে এই ফিল্ডখন, এই গাঁওখন এতিয়া ঐতিহাসিক এটা ঐতিহ্য হৈ আছে।
আৰু তাৰ পৰৱৰ্তী সময়ত যিখন ৰূপালী জয়ন্তী হ'ল, ৰূপালী জয়ন্তীও ইয়াৰ ঐতিহ্য আছে এইখন ফিল্ডতে। গতিকে এইটোৱে হ'ল আটাইতকৈ ডাঙৰ কথা।